ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। মন্ত্ৰী অশোক সিংহালে বহু চৰকাৰী মাটিত মানুহ বঢ়ুৱাইছে। সেই প্ৰান্তসমূহত সেই বাসগৃহসমূহত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? এই প্ৰশ্ন দিল্লীৰ পৰা উত্থাপন কৰি আমছু এক প্ৰকাৰ সৰব হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আজিৰ দিনটোত দিল্লীৰ যন্তৰ মন্তৰ কপাই আমছুৱে উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেৱল উচ্ছেদেই নহয়, সংখ্যালঘু জনতাৰ ওপৰত অন্যায় অত্যাচাৰ পুছবেকৰ দৰে কাৰ্যসূচী এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা কাৰ্যৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰক সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আমছু নেতৃত্বই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু তাৰ মাজতেই এতিয়া দিল্লীৰ পৰাই আমছুৱে গৰ্জন কৰিছে আৰু তাৰ মাজতে এটা স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছে যে অসমত যি উচ্ছেদ চলিছে এয়া সংখ্যালঘু বিৰোধী উচ্ছেদ, মুছলমান বিৰোধী উচ্ছেদ। আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বেদখলকাৰী উচ্ছেদ কৰাৰ সন্দৰ্ভত বাৰম্বাৰ মন্তব্য কৰি আহিছে। কিন্তু মন্ত্ৰী অশোক সিংহালে যে চৰকাৰী ভূমিত ইজনৰ পাছত সিজন মানুহ বহুৱাইছে, সেই প্ৰান্তসমূহত সেই ঘৰসমূহত মুখ্যমন্ত্ৰীৰ বুলডোজাৰে ঢুকি নাপায় নেকি বুলি প্ৰশ্ন উত্থাপন কৰি দিল্লীৰ পৰা আমছু সৰব হৈ পৰিল। ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাই লৈছোঁ। মন্ত্ৰী অশোক সিংহালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে। মন্ত্ৰী অশোক সিংহালে বহুৱা মানুহবোৰৰ ঘৰত মুখ্যমন্ত্ৰীৰ বুলডোজাৰ কেতিয়া পৰিব? তাত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? মুখ্যমন্ত্ৰীৰ বুলডোজাৰে সেইসমূহ ঘৰ ঢুকি নাপায় নেকি? দিল্লীৰ পৰা আমছুৱে প্ৰশ্ন উত্থাপন কৰিছে। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে, মুছলমানৰ ওপৰত শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক। বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ ৰেলপথ, ৰাজ্যৰ ঘাইপথ, ৰাজ্যৰ স্বাভাৱিক অৱস্থা। চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে। জংগী আন্দোলনৰ বাবে ৰাজ্য চৰকাৰ সাজু থাকক। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক বুলি মন্তব্য প্ৰকাশ কৰিছে আমছুৰ তৰফৰ পৰা। উচ্ছেদিত ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে আৰু তাৰ বাবেই এতিয়া সংখ্যালঘু জনতাক টাৰ্গেট আৰম্ভ কৰিবলৈ ধৰিছে ৰাজ্য চৰকাৰখনে। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমছুৰ তীব্ৰ গৰ্জন। ৰাজ্য চৰকাৰক ৰঙা চকু দেখুৱাই আমছুৰ তীব্ৰ প্ৰতিবাদ। দিল্লীৰ যন্তৰ মন্তৰ কপাই আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে দেশৰ অন্যান্য মুছলমান সংগঠনৰ সৈতে আমছু বৈঠকত মিলিত হৈছে আৰু এই আন্দোলন অসমৰ পৰা সমগ্ৰ দেশজুৰি লৈ যাবলৈ এক প্ৰকাৰ চেষ্টা চলাইছে আমছুৱে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছোঁ। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে, মন্ত্ৰী অশোক সিংহালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে বুলি এক প্ৰকাৰ অভিযোগ আনিছে। আৰু সেইসমূহ বাসগৃহত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? কিয় মুখ্যমন্ত্ৰীৰ বুলডোজাৰে ঢুকি নাপায় সেইসমূহ বাসগৃহ? এই প্ৰশ্ন উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দিল্লীৰ দৃশ্যাংশ দেখুৱাই আছোঁ। দিল্লীৰ যন্তৰ মন্তৰত এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে। আৰু আমছু সভাপতি ৰেজাউল কৰিমৰ নেতৃত্বত দিল্লীৰ যন্তৰ মন্তৰ কপাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতেই অসমত সংখ্যালঘু জনতাৰ ওপৰত হোৱা অত্যাচাৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে সংখ্যালঘুৰ হৈ মাত মাতিবলৈ সংখ্যালঘু সংগঠন আমছু নেতৃত্ব উপস্থিত হৈছে। আমছুৰ এই প্ৰতিবাদৰ বাবে উপস্থিত হৈছে বহু সংখ্যালঘু জনতাই আমছুৰ এই আন্দোলনলৈ দিছে স্বতঃস্ফূৰ্ত সঁহাৰি। আৰু তাৰ মাজতে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্যত প্ৰকাশ কৰিছে আন এটা স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ বিষয় যে মন্ত্ৰী অশোক সিংহালে চৰকাৰী ভূমিত বহু অবৈধ দখলকাৰীক বহুৱাইছে। এই অভিযোগ উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। আৰু বহু চৰকাৰী ভূমিত অবৈধ দখলকাৰীক অশোক সিংহালে বহুৱাইছে বুলি উল্লেখ কৰিছে। সেইসমূহ বাসগৃহত সংখ্যালঘু লোকৰ দৰে বুলডোজাৰ কেতিয়া পৰিব? নে তেওঁলোকৰ ঘৰসমূহৰ বুলডোজাৰে ঢুকি নাপায় নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মন্ত্ৰী অশোক সিংহালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে, তাত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰি আমছু নেতৃত্বই এই হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল। যদিহে এই অমানৱীয় উচ্ছেদ বন্ধ নহয়, যদিহে
উচ্ছেদিতক পুনৰ সংস্থাপন আৰু সঠিক ক্ষতিপূৰণ দিয়া নহয় তেনেহ'লে পৰিস্থিতি জংগী হ'ব, ৰাজ্যৰ পৰিস্থিতি জংগী হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু সমান্তৰালকৈ ৰেলপথ পৰ্যন্ত অৱৰোধ কৰি আমছুৱে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। এই কথা ইতিমধ্যে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্যত প্ৰকাশ কৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত পাইকান সংৰক্ষিত বনাঞ্চল, সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ হাছিলা বিল, ধুবুৰীৰ বিলাসীপাৰা, চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত 4,000 বিঘা ভূমি, লখিমপুৰৰ নাওবৈচা, হাটশিঙিমাৰী, এইসমূহ হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চল। আৰু সংখ্যালঘু জনতাক অবৈধ দখলকাৰী হোৱাৰ বাবে তেওঁলোকক উচ্ছেদ চলোৱা হৈছে, নিশাটোৰ ভিতৰতে পুছবেক কৰা হৈছে। এই অন্যায় অবিচাৰ কিয়, এই ডিছক্ৰিমিনেশ্যন কিয়, প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আমছুৱে। আৰু আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্যত প্ৰকাশ কৰিছে যে মন্ত্ৰী অশোক সিংঘালে চৰকাৰী মাটিত বহু লোকক বহুৱাইছে। মন্ত্ৰী অশোক সিংঘালে বহুৱা লোকসকলৰ বাসগৃহত পৰিবনে বুলডোজাৰ, নে তেওঁলোকৰ বাসগৃহসমূহ বুলডোজাৰৰ হাতুৰাই ঢুকি নাপায়, এই প্ৰশ্ন উত্থাপন কৰি সৰব হৈ পৰিল দিল্লীৰ পৰা আমছু নেতৃত্ব। আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰি ৰাজ্য চৰকাৰক পুনৰবাৰ দিল্লীৰ পৰাই সকীয়াই দিয়া পৰিলক্ষিত হ'ল যে উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়ক, উচিত ক্ষতিপূৰণ তেওঁলোকক প্ৰদান কৰক, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। অসমৰ পৰিস্থিতি ভয়াৱহ কৰাৰ হুংকাৰ প্ৰদান কৰি ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰিলে যে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ সকলো অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত থাকিব। এই কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। ৰেজাউল কৰিম চৰকাৰে এই হুংকাৰ দিয়াৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে আমছুৱে আৰু অধিক সঞ্জীৱনী শক্তি লাভ কৰিছে এই প্ৰতিবাদত। এটা ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো আমছুৱে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এইবাৰ ৰাজ্যৰ পৰিধি ভাঙি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ সংখ্যালঘু জনতাৰ ওপৰত ৰাজ্য চৰকাৰখনে এক প্ৰকাৰ অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি এই সমস্যাটো এক প্ৰকাৰ ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু এই প্ৰতিবাদ কেৱল অসমতেই সীমাবদ্ধ নাথাকে, এই প্ৰতিবাদ কেৱল দিল্লীতেই সীমাবদ্ধ নাথাকে, এই প্ৰতিবাদ দেশৰ প্ৰতিটো প্ৰান্তলৈ যাব। ইতিমধ্যে আমছুৱে দেশৰ প্ৰতিটো মুছলমান সংগঠনৰ সৈতে কথা বতৰা আৰম্ভ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এটা স্পৰ্শকাতৰ বিষয় অৱতাৰণা কৰিছে। মন্ত্ৰী অশোক সিংঘাল সন্দৰ্ভত আনিছে এটা গুৰুতৰ অভিযোগ। মন্ত্ৰী অশোক সিংঘালে চৰকাৰী ভূমিত বহু অবৈধ লোকক বেদখল কৰাইছে, বহু লোকক বহুৱাইছে চৰকাৰী ভূমিত। এতিয়া তেওঁলোকৰ ঘৰৰ ওপৰত কিয় মুখ্যমন্ত্ৰীৰ বুলডোজাৰ নপৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰি দিল্লীৰ পৰা সৰব হৈ পৰিল আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ। আসামের মুসলমানের উপর যে ধরনের হেনস্থা করা হচ্ছে, সেদের নামে যে অবর্ণনীয়ভাবে মানুষকে হেনস্থা করছে, মানুষকে ব্যবহার করছে, এর আমরা তীব্র বিরোধিতা করছি। আজ আমরা দিল্লিতে হাজার অধিক আজ আমাদের সতীর্থ নিয়ে দিল্লিতে ধর্ণা দিচ্ছি, সারা আসাম অল্পসংখ্যক ছাত্র সংস্থা। আমরা এই জন্য দিল্লিতে আসছি, কেন্দ্রীয় সরকারের দৃষ্টি আকর্ষণ করতে চাচ্ছি। আমরা ভারতবর্ষের সেকুলার ধর্মনিরপেক্ষ বিভিন্ন রাজনৈতিক অরাজনৈতিক সোশিয়াল ওয়ার্কারের সাথে আমরা মোলাকাত করার চেষ্টা করছি যে আসামের মুসলমানের উপর মানে লাস্টে যে ইভিকশন উচ্ছেদের নামে যে ধরনের ভারতীয় মানুষকে, আসামের বাসিন্দাকে সর্বভারতীয় পর্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব। আৰু এই ভূমি যদি আমাক নিদিয়ে, দিল্লীত আন্দোলন কৰিছোঁ, দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক, যে ভাৰতীয় নাগৰিকসকলক আসামের মুসলমানের উপর যে ধরনের হেনস্থা করা হচ্ছে, সেদের নামে যে অবর্ণনীয়ভাবে মানুষকে হেনস্থা করছে, মানুষকে ব্যবহার করছে, এর আমরা তীব্র বিরোধিতা করছি। আজ আমরা দিল্লিতে
সর্বভারতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ আমাৰ মূল কথা হৈছে
অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰত উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতীপুৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতীপুৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব? বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, ৭১ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক। দম আছে। ৭১ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছ'চিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছোঁ। আমি হাইকোৰ্টৰ এডভোকেটসকলক ধৰা পাতিছোঁ, সুপ্ৰিম কোৰ্টৰ এডভোকেটসকলক আমি ধৰা পাতিছোঁ। আমি আইনগতভাৱেও এই সমস্যাটো যুঁজ দিবৰ কাৰণে প্ৰস্তুত আছোঁ। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰত উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতীপুৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতীপুৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব? বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, ৭১ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক। দম আছে। ৭১ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছ'চিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছোঁ।